আজি আমি যিটো মোবাইলৰ CPU ৰিবুট কৰিবলৈ ওলাইছো, মোবাইলটো হ'ল Redmi Note 10 Pro Max। মোবাইলটোৰ প্ৰব্লেম আছিল System has been destroyed। কিন্তু আমি ভিডিঅ'ত System has been destroyed এই মেছেজটো দেখুৱাব নোৱাৰিলো, কাৰণ ৰেকৰ্ডিং কৰোঁতে System has been destroyed মেছেজটো ৰেকৰ্ডিং নহ'ল। গতিকে আমি ডাইৰেক্ট CPU খুলি ৰিবুলিং কৰি মোবাইলটো কিদৰে অন হয় এই গোটেইখিনিয়ে দেখুৱাম। আমি অলৰেডি CPU খুলিছোঁ, CPU ৰিবুল হৈ আছে। CPU ৰিবুল হোৱাৰ পাছত আমি মাদাৰবোৰ্ডটো ক্লিন কৰিম। এয়া মাদাৰবোৰ্ড ক্লিন হৈ আছে। মাদাৰবোৰ্ড ক্লিন কৰা হ'ল। এইবাৰ আমি মাদাৰবোৰ্ডত CPUটো ইনষ্টল কৰিম। ভিডিঅ'ত দেখি আছে CPUটো মাদাৰবোৰ্ডত ইনষ্টল কৰাৰ কাৰণে ৰেডি। এয়া মাদাৰবোৰ্ডত CPU বহুৱালো। এইবাৰ আমি ইয়াক দি ধুনীয়াকৈ মাদাৰবোৰ্ডত বহুৱাই ল'ম। CPU মাদাৰবোৰ্ডত ইনষ্টল হৈ গ'ল। এইবাৰ মাদাৰবোৰ্ডখন মোবাইলৰ ফ্ৰেমত লগোৱাই প্ৰথমতে আমি চাৰ্জত দিম, কাৰণ আমি বেটাৰীত চাৰ্জ কম আছে। আমি আগতে চাই লৈছোঁ বেটাৰীত চাৰ্জ কম আছে, গতিকে চাৰ্জত দি ল'ম। যদি চাৰ্জ লয় তেতিয়া আমি ইয়াক অন কৰিবলৈ চেষ্টা কৰিম। এই আমি চাৰ্জাৰ লগোৱাই আছোঁ। আমি জানো বেটাৰীত চাৰ্জ কম আছে, আমি আগতে চেক কৰি লৈছোঁ বেটাৰীৰ চাৰ্জ। এয়া বেটাৰীত চাৰ্জ কম আছে দেখুৱাইছে। এতিয়া আমি ইয়াক অন কৰিবলৈ চেষ্টা কৰিম। বৰ্ডখন ফ্ৰেমত ভালকৈ বহোৱা নাই, সেইকাৰণে মোবাইলটো অন হোৱা নাই। এতিয়া আমি টুইজাৰেদি অন কৰিম, ভালকৈ চুইচত লগা নাই। টুইজাৰৰ সহায়ত অন কৰিম, যিহেতু ৰিং ফিটিং নাই, আঙুলিৰে চুইচটো প্ৰেছাৰ নপৰে। এয়া মোবাইল অন হৈ গ'ল। মোবাইলটোৰ ডেড কণ্ডিশ্যন নাছিল, মোবাইলটো অনেই আছিল, খালি তলত মেছেজ এটা আছিল চিষ্টেম হেজ বিন ডেষ্ট্ৰইড। কিন্তু সেই চিষ্টেম হেজ বিন ডেষ্ট্ৰইড এই মেছেজটো আমি ৰেকৰ্ডিং কৰোঁতে ৰেকৰ্ডিং হ'লে নে নহ'ল গমেই নাপালোঁ। পাছত যি চাওঁ ৰেকৰ্ডিং নাই, সেইকাৰণে আমি চিষ্টেম হেজ বিন ডেষ্ট্ৰইড সেই ভিডিঅ'টো আমি দেখুৱাব নোৱাৰিলোঁ। সেইকাৰণে আমি ডাইৰেক্ট CPU খুলি ৰিবুট কৰিয়ে অন কৰি দেখুৱালোঁ।
মোবাইল প্ৰপাৰলি অন হৈছে, টাচেও কাম কৰিছে। থেংক ইউ।